অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে চাৰ্জশ্বিটখন প্ৰায় 12,000 পৃষ্ঠাৰ, কিন্তু মূল ৰিপৰ্টটো একচুৱেলি 305 পৃষ্ঠাৰ। সেই ৰিপৰ্টটো আকৌ মই যেতিয়া পঢ়োতে দেখিলোঁ যে ইয়াত 292 পৃষ্ঠাৰ পৰাহে 292 পৃষ্ঠাৰ পৰা 305 পৃষ্ঠালৈহে আচলতে মূল কথাকেইটা আছে। তেওঁলোকৰ বিৰুদ্ধে যিকেইজন অভিযুক্ত, তেওঁলোকৰ বিৰুদ্ধে অভিযোগসমূহ একচুৱেলি অকল এই 13 পৃষ্ঠাত আছে। 292 পৃষ্ঠাৰ পৰা 305 পৃষ্ঠালৈ এই 13 পৃষ্ঠাত আছে। আৰু যেতিয়া মই সেই হেৰিখন চালোঁ, সেই পৃষ্ঠাকেইটাও যেতিয়া পঢ়িলোগৈ গৈ তেতিয়াতো মই দেখি আচৰিত হ'লোঁ যে আচলতে 6টামান পৃষ্ঠাতে মূল অভিযুক্ত 5জনৰ বিৰুদ্ধে কথাকেইটা লিখা আছে। তাকো পৃষ্ঠা মানে গোটেই পৃষ্ঠাটো নহয়, গোটেই পৃষ্ঠাটোৰ যে মোবাইলটো যদি গোটেই পৃষ্ঠাটো বুলি ধৰোঁ, আপোনালোকে যিমানখিনি দেখি আছে তাৰ ইমানখিনি মানে এটা পৃষ্ঠাত আছে। মেইন একিউজকেইজনৰ বিৰুদ্ধে চাৰ্জশ্বিটখন প্ৰায় 6 পৃষ্ঠামানৰহে হৈছে, আৰু বাকী কেইজনৰ বিৰুদ্ধে আৰু বাকী যিকেইজন PSO 2জন আছে তেওঁলোকৰ বিৰুদ্ধে লগাইহে 13 পৃষ্ঠা হৈছেগে। আৰু একেখিনি কথাকে পকাই বেলেগ বেলেগ ফৰ্মত আছে। কিন্তু অকল ষ্টেটমেণ্টেৰেতো আৰু চাগে এটা কেছত অকল ষ্টেটমেণ্ট এটা দিটো আৰু মানুহ এটাক হত্যাকাৰী বুলি প্ৰমাণ কৰিব নোৱাৰি, যদিহে চাৰ্কামষ্টেঞ্চিয়েল এভিডেন্স একো উলিয়াব নোৱাৰে। মই ইয়াত চাৰ্কামষ্টেঞ্চিয়েল এভিডেন্স য'ত ঘটনা ঘটিছিলে তাত এইটো যে হত্যাকাণ্ড হয় সেইটো প্ৰমাণ কৰিবৰ কাৰণে কি কি ডকুমেণ্টছ আছে সেইটো চাইছিলোঁ প্ৰথমতে। যেতিয়া কি ডকুমেণ্টছ আছে চালোঁ, তেতিয়া মই দেখিলোঁ যে ইয়াত হত্যাকাণ্ড বুলি প্ৰমাণিত কৰিব পৰাৰ কাৰণে ব্যৱহাৰ কৰিব পৰা যিবিলাক ডকুমেণ্ট, তাৰ ভিতৰত হেৰিয়ে অনা মানে আপোনাৰ SITয়ে অনা 0.5 লিটাৰৰ পানী বটল এটা আছে। 0.5 লিটাৰৰ পানী বটল, 500 ml এটা পানী বটল আছে। সেই যিটো 0.5 লিটাৰৰ পানী বটল, সেইটোত মানে জুবিন দা য'ত মৃত্যু হৈছিলে সেইখন সাগৰৰ পৰা 0.5 লিটাৰ পানী বটল লৈ আহিছিলে। এতিয়া মই আপোনালোকক যিটো কথা ক'ব খুজিছোঁ সেইটো হ'ল যে এই ডায়েটমছটো অনা দৰকাৰ আছিল সাগৰখনৰ পৰা, যিখন সাগৰত য'ত জুবিন দাৰ মৃত্যু ঘটিছিলে সেই ডায়েটমছটো আৰু জুবিন দাৰ দেহত পোৱা ডায়েটমছটো ইয়াৰ আগতে CFSLে এক্সপ্লেইন কৰি থৈছে, কিমান ডায়েটমছ পাইছে এইবিলাক দেখুৱাই থৈছে। এতিয়া মোৰ ধাৰণা যে জুবিন দাৰ মৃত্যু হোৱাৰ এটা প্ৰধান কাৰণ এই ডায়েটমছৰ অৱস্থিতি, কিন্তু ইয়াত ডায়েটমছ কোনেও সংগ্ৰহ কৰা নাই। এইটো এটা কল। তাৰপিছত যি সময়ত 500 ml প্লাষ্টিকৰ বটল এটাত পানী আনিছে, সেই সময়খিনিত তদন্তকাৰী বিষয়াসকলে কি সংগ্ৰহ কৰিব লাগিছিলে জানেনে? মই মানে বহুত কেছ আছেতো মোৰ ওপৰত, 165টামান কেছ আছে। অনবৰতে মই কোৰ্টত গৈ থাকিব লাগে, অনবৰতে মই কেছবিলাক ডিল কৰি থাকিব লাগে। গতিকে আধা উকিলৰ নিচিনা হৈ গৈছোঁ মই এইবিলাক লাগি মোক বহুতে সেইকাৰণে হাফ উকিল বুলিয়ে কয়। তো এই যে মই কি কৰিলোঁ, মই যেতিয়া মই যদি তদন্তকাৰী বিষয়া হিচাপে বস্তুটো চালোহেঁতেন, তেতিয়াহ'লে মই কি বস্তু বিচাৰি আনিলোহেঁতেন? প্ৰথম মই ছিংগাপুৰৰ পুলিচ অফিচাৰ্ছ আৰু মেজিষ্ট্ৰেট লগত লৈ, মানে কম্পিটেণ্ট অথৰিটিক লগত লৈ, মই অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে ছিংগাপুৰৰ পৰা মাতি পঠিয়াইছে বুলিয়ে কৈছিলে, কিন্তু আশ্চৰ্যকৰভাৱে ইয়াত ছিংগাপুৰৰ কোনো অফিচাৰৰ নাম নাই যাৰ লগত তেওঁলোকে সাগৰৰ পানীটোপা আনিবলৈ গৈছিলে। মই দেখা নাই, অন্ততঃ এই 305 পৃষ্ঠাত এতিয়ালৈকে দেখা নাই, থাকিবও পাৰে মই নাজানো পিছত, কিন্তু দেখা নাই মই। দ্বিতীয়তে যে যিখন ইয়াতত এই ঘটনাটো ঘটিছিলে, সেই ইয়াতখন যেতিয়া তদন্ত চলি থাকে তেতিয়া সেই ইয়াতখন জব্দ কৰিব লাগিব। জব্দ মানে চিল কৰিব লাগিব, চিল কৰি বেলেগ মানুহ সোমাব নোৱাৰা কৰি থব লাগিব। সেইটো যিহেতু ছিংগাপুৰতো এটা কেছ চলি আছে, ডেফিনেটলি সেইটো পৰা গ'লহেঁতেন।
কিন্তু এওঁলোকে গৈছেই দেৰিকে 19 ছেপ্টেম্বৰত আমাৰ জুবিন দা মৰিছে মৃত্যু হৈছে তেখেতৰ এখেতসকল গৈছে 21 অক্টোবৰত আৰু এইটো দিছে আপুনি দেখিলে এখেতসকলে 21 অক্টোবৰত গৈছে এইটো 21/10/2025 না 20 অক্টোবৰত গৈছে তেখেতসকল 21 অক্টোবৰত তেওঁলোকে এইটো সংগ্ৰহ কৰিছে গতিকে এইটোৰ পৰা মানে কথাটো হ'ল যে ইমান দেৰিকে গৈছে কিন্তু তেওঁলোকে ইয়াত ক'তো দিয়া নাই যে সেই জাহাজখন সিল কৰা হৈছে তাৰ ডকুমেণ্টটো নাই দুই সেই জাহাজখনৰ তাত উঠিবৰ কাৰণে যিটো টিকেট লাগে মইতো ইয়াত ক'তো টিকেটটো দেখা নাই তিনি জাহাজখনত উঠি ফ্ৰী ডাইভিং কৰা বুলি কয় জুবিন দাই যিটো মানে হাতুৰ দিছিলে এইটো ফ্ৰী ডাইভিং কৰা বুলি কয় ফ্ৰী ডাইভিং কৰিবৰ কাৰণে যিটো পাৰ্মিশ্যনৰ কাগজ থাকে ফৰ্ম এখন ফিল আপ কৰিব লাগে চব ঠাইতে এনেকৈ সাগৰত এনেকুৱা ফৰ্মেল যদি হাতুৰ দিবলৈ হয় তেতিয়াহ'লে সেইখনৰ কপি মই ইয়াত দেখা নাই ক'তো সেইটোৰ কপি ইয়াত উপস্থিতি নাই তাৰ পাছত আটাইতকৈ ডাঙৰ কথা যে জাহাজখনৰ পৰা সেই জাহাজখনতো চিচিটিভি কেমেৰা থাকিবই আমাৰ ইয়াতে থাকে জাহাজবিলাকত সেইখনটো একদম ছিংগাপুৰৰ জাহাজ গতিকে তাততো চিচিটিভি কেমেৰা থাকিবই আৰু তাত বেছিকেলি তাত টুৰিষ্টৰ কাৰণে ৰখা হৈছে চাগে চিচিটিভি কেমেৰা থাকিব চিচিটিভি কেমেৰাৰ ভিজুৱেলছ কিন্তু ইয়াত ক'তো তাৰ পৰা ছিংগাপুৰৰ পৰা সেই জাহাজৰ চিচিটিভি কেমেৰাটো বাদ দিয়ক অন্য ঠাইৰো চিচিটিভি কেমেৰাৰ ভিজুৱেলছ আনিছে বুলি ক'তো লিখা নাই এতিয়া সেইটোতো নকৰিলে তাৰ পাছত ইয়াতৰ যিজন কেপ্টেইন মই ভাবোঁ যে তেওঁলোকৰ অফিচাৰৰ সন্মুখত কেপ্টেইনজনৰ এটা ষ্টেটমেণ্ট ল'ব লাগিছিলে কিন্তু ইয়াত কোনো কেপ্টেইনজনৰ ষ্টেটমেণ্টৰ কথা মই উল্লেখ পোৱা নাই ক'তো মই পোৱা নাই এতিয়ালৈকে অন্তত কাইলৈ পৰহিলে আৰু গোটেই 1200 পৃষ্ঠাটো যদি চাবলৈ পাওঁ তেতিয়াহ'লে বেলেগ কথা আৰু কিন্তু নাই মই যিটো দেখিছোঁ কেপ্টেইনজনৰ যেনেকৈ ষ্টেটমেণ্ট নাই বাকীবিলাকৰ ষ্টেটমেণ্ট নাই তাৰ কৰ্মচাৰীসকলৰ তাত যিটো ৰেস্কিউ টিমে তেওঁক উদ্ধাৰ কৰিছিলে পানীৰ পৰা সেইটো টিমৰ হেৰি নাই যিখনে এম্বুলেন্সত লৈ গৈছিলে সেইটোৰ কোনো প্ৰুফ নাই সেইটো কোনো প্ৰুফ নাই তেওঁলোকৰ মানে এম্বুলেন্সখনৰ মানুহৰ কোনো ধৰণৰ ষ্টেটমেণ্ট লোৱা নাই তাৰপিছত য'ত পষ্টমৰ্টেম কৰিছিলে পষ্টমৰ্টেম কৰা ডাক্তৰকেইজনৰ কোনো ষ্টেটমেণ্টৰ মই দেখা নাই ইয়াতে নথিত গতিকে মই বুজি পোৱা নাই যে তেওঁলোকে কি কালেক্ট কৰি আনিলে তাৰ পৰা কি আনিলে না এভিডেন্স আনিলে না ডকুমেণ্টছ আনিলে না ষ্টেটমেণ্ট আনিলে কি আনিলে তেওঁলোকে একেদৰে হোটেলখনৰ পৰা আনিব লাগিছিলে সেইটোও নাই কি আনিলে তেওঁলোকে এইটো কি এনকুৱাৰী হ'ল আপোনালোকে নিজে কওক আৰু সদায় এনকুৱাৰী কৰিবলৈ যাব লাগিব এতিয়া SITৰ মুৰব্বীজন গৈছে মই নাজানো SITৰ সেইটো পঢ়ি চোৱা নাই বাৰু মই কিন্তু তথাপিও মই যিমান দূৰ জানো যি কমিটি বনাই দিলেও আয়োজন থাকিবই লাগিব বা CIOজন একজনো যোৱা নাই তালৈ গ'ল এতিয়া এইবিলাক কথা কৈ থাকিলে আৰু কি কি বস্তু পালে দৰকাৰী আৰু কি কি বস্তু পালে ইয়াত তেওঁলোকে অনা দৰকাৰী বস্তুটো হ'ল এটাই সেইটো হ'ল তেওঁলোকে এটা ভিডিঅ' কৰি আনিছে সেই জাগাটোৰ জুবিন দা মৃত্যু হোৱা জাগাটোৰ এটা ভিডিঅ' কৰি আনিছে আৰু যিটো ঠাইত এই ঘটনাটো ঘটিছে কৈছে যে সেইটো ঠাইত ক্ৰাইম চিন মেপ এটা বনাই আনিছে সেইটো আনিছে ক্ৰাইম চিন মেপ ইন 3x4 পেপাৰ ইঞ্চি পেপাৰ চাগে এইটো কেপ্ট ইন এ প্লাষ্টিক ষ্ট'ৰেজ টিউব এইটোৱে আনিছে আৰু ক্ৰাইম চিন মেপ ইন ছফ্ট কপি তাৰ ছফ্ট কপি এটা আনিছে সেই যিটো মেপটো বনাইছে তাৰ ছফ্ট কপি এটাও বনাই আনিছে মানে কম্পিউটাৰ এৰিয়াত পাই আনিছে আৰু তাৰপিছত 104 নম্বৰৰ ক্ৰাইম চিন ভিজিট ভিডিঅ' ইন
ইন সাক্ষ্য ই সাক্ষ্য নামৰ চাগে এওঁলোকৰ কিবা এটা ৱেবছাইট আছে নেকি সেইটোত ক্ৰাইম চিনৰ ভিজিট হেৰি এটা বনাই আনিছে 6 পেজেছৰ চিন ভিজিট ভিডিঅ' 6 পেজেছ বুলি কৈছিল SIT team visit to Clark Quay at Pulse Life, Singapore, and videography done by SIT. এইটোৱে তেওঁলোকে মানে এটা ভিডিঅ' বনাই আনিছে অকল সেইটো ঠাইত আমি যেনেকৈ ফুৰিবলৈ গ'লে এটা ঠাইত ভিডিঅ' এটা বনাও নে নাই তেনেকৈ তেওঁলোকে এটা ভিডিঅ' বনাই আনিছে গতিকে এই বস্তুটোৰ পৰা মই চাৰ্জশ্বিটখনৰ এই ডকুমেণ্টবিলাকৰ পৰা দেখিলোঁ যে আমাৰ SITয়ে একচুৱেলি ছিংগাপুৰৰ পৰা একোৱে আনিব নোৱাৰে আৰু আমাৰ মুখ্যমন্ত্ৰীয়ে কৈ আছিলে যে আমি এমলেটৰ জৰিয়তে আনিম মানে আমাৰ যিখন বুজাবুজিৰ চুক্তি আছে সেইখনৰ জৰিয়তে ইয়াতো এমলেটৰ চাৰ্জশ্বিট দি দিলে এমলেটৰ জৰিয়তে এটাও ডকুমেণ্ট ইয়াত নাই বৰং জুবিনদাৰ ৱাইফৰ পৰা গৰিমাৰ পৰা গৰিমা গাৰ্গৰ পৰাহে কেইটামান বস্তু ইয়াত লোৱা দেখুৱাইছে দৰকাৰী বস্তুকেইটাতো গোটেইকেইটা গৰিমা গাৰ্গৰ পৰাই লৈছে গৰিমা গাৰ্গৰ পৰা পাইছে এইটো কি পাইছে গৰিমা গাৰ্গৰ পৰা ইন্টিমেশ্যন চাৰ্টিফিকেট ফ্ৰম হাই কমিশ্যন অফ ইণ্ডিয়া ছিংগাপুৰ ডেটেড 28/9/2025 ৰিগাৰ্ডিং মৰ্টেল ৰিমেইনছ অফ লেট জুবিন গাৰ্গ এইটো আৰু আপোনালোকে জানিছে তেখেতৰ মৃতদেহটোৰ ইন্টিমেট চাৰ্টিফিকেট যে এইটো ইয়াত মৰা চাৰ্টিফিকেট হয় ফৰ্ম অফ ৰেজিষ্ট্ৰেশ্যন অফ ডেথ অফ ইণ্ডিয়ান চিটিজেন 153/2025 in the name of late Jubin Garg from the High Commission of India, Singapore. A form kon paise dead body. Death certificate issued by the Republic of Singapore. Ekhon death certificate paise. Ekhine Jubin Dar wife ok disile. Certificate from the Health Science Authority Singapore stating that deceased Jubin Garg is presently infectious from COVID-19, dated 29/2025. আৰু আহিবৰ সময়ত ডেড বডিটোৰ লগত এখন চাৰ্টিফিকেট দিছিলে যে এই ডেড বডিটো COVID-19 হৈ আছে জুবিনদাৰ ডেড বডিটোত আমাৰ কোভিড বেমাৰটো যে COVID-19 বেমাৰটো লাগি আছে তাৰ বাহিৰে একোৱেই নাই ইয়াতে হত্যাকাণ্ড বুলি ক'বলৈ ঘটনাস্থলীৰ পৰা হত্যাকাণ্ড বুলি প্ৰুফ কৰিবৰ কাৰণে যিবিলাক বস্তু আনিব লাগে মইতো ইয়াত একো নেদেখিলোঁ এতিয়া মই আহোঁ যে এই গোটেই ডকুমেণ্টবিলাক মই চব গাই থকা নাই এটা দুটা দেখুৱাই দিলোঁ আপোনালোকক এই গোটেই ডকুমেণ্টবিলাক চাই গোটেই ডকুমেণ্টবিলাক পঢ়া শুনা কৰি গোটেই এনকুৱাৰী কৰি লাষ্টত যিটো ৰিপৰ্ট দিলে 305 পৃষ্ঠাৰ তাৰ ভিতৰত একদম যিকেইটা চাৰ্জ যিকেইটা মানে একদম মানে এইকেইটা অপৰাধ কৰিলে বুলি আমি সাক্ষী প্ৰমাণ পালোঁ বুলি ক'লে মই হ'লো একেবাৰে কম জনা কোৰ্টৰ মানুহ কোৰ্টৰ কথা আইনৰ কথা খুব কম জনা লেইমেন এজন মই উকিল নহয় তাৰ প্ৰেক্টিকেল কথাবিলাক মই নাজানো বেছিকৈ কিন্তু তাত যেতিয়া উকিল তেওঁলোকৰ আনিব ভাস্কৰজ্যোতি মহন্তই তেওঁ ভায়েকৰ কাৰণে অনা উকিলজন কম উকিল হ'ব নেকি সেই উকিলজন যেতিয়া হেৰিয়াৰ সময়ত আনিব হিয়াৰিং কি কয় আপোনাৰ ট্ৰায়েলৰ সময়ত ট্ৰায়েলটোতো নহ'বই মই ভাবোঁ চাৰ্জশ্বিটত চাৰ্জ ফ্ৰেমতে খতম হৈ যাব যিজন উকিল আনিব দুইজন এজন যদি প্ৰত্যেকজনলৈকে এই 5টা মানুহ আছে 6টা মানুহ আছে সিহঁতে চবেই যদি এটা উকিল লয় তাৰপিছত থাকিব নেকি কিবা মই কোৱা কথাতকৈ কিমান হাজাৰ গুণ ওপৰত কৈ দিব সিহঁতি মই কোৱা কথাকেইটাকে খাটিব নোৱাৰে সিহঁতি এতিয়া গতিকে মই আপোনালোকক খাটাংকে কওঁ যি কথা কৈ আছিলোঁ যে নগৈ গড়গাঁৱৰ বাতৰি গৈছে ইয়াত সঁচাকৈ নগৈ গড়গাঁৱৰ বাতৰি ইয়াত লিখিছে একোডাল নাই তাৰ ফিল্ডৰ একো তথ্য পাতি নাই নগৈ গড়গাঁৱৰ কাটো বাতৰি গাইছে 2 নম্বৰ প্লেচ অফ অকাৰেঞ্চত নোযোৱাকৈ কৰা তদন্ত যে জিৰ' এইটো ইয়াত আছে প্ৰমাণ হৈ গ'ল
যিমান কথা কৈছিলোঁ এটা ক'তো এমলেটৰ জৰিয়তে পোৱা তথ্য এটাও নাই ইয়াত ক'ত এমলেট আছে তোমালোকৰ ইয়াত দিয়া এটা এমলেটৰ তথ্য গোটেই চাৰ্জশ্বিট চালোঁ নাই তোমালোকৰ এমলেটৰ একো তথ্য মিছা কথা ক'তো নাই মিছা কথা আকৌ মই কোৰ্টৰ জৰিয়তে যাবলৈ কৈছিলোঁ সেইটোতো নাইয়ে তাৰমানে হিমন্ত বিশ্ব শৰ্মাৰ উদ্দেশ্যটো হ'ল মহন্ত শৰ্মা এই গায়ককেইটাক বচোৱা মহন্ত আৰু শৰ্মাক বচোৱাটো গোস্বামী মহন্ত আৰু শৰ্মা ইহঁতকেইটাক বচোৱাটোৱে হ'ল এওঁৰ উদ্দেশ্য আৰু সেইকাৰণে এই চাৰ্জশ্বিটখন এখন ৰাবিছ বনাইছে জাবৰ অদৰকাৰী বস্তু এটা বনাইছে বচাবৰ কাৰণে একো ডাল নাই অকল খালি মই কৈছিলোঁ নাই এইটো ইলেকশ্যনৰ অকল 2026 ইলেকশ্যনৰ আগত কালি মৃত্যুদণ্ড বুলি আমি লিখি দিলোঁ নহয় এতিয়া কোৰ্টে প্ৰমাণ কৰিব কোৰ্টে এই জাবৰৰ পৰা প্ৰমাণ কৰিব পাৰিব মৃত্যুদণ্ড বুলি তোমালোকে একো প্ৰমাণ নিদিলা তথ্য নিদিলা এভিডেন্স নিদিলা ডকুমেণ্ট নিদিলা ষ্টেটমেণ্ট নিদিলা কোৰ্টে শূন্যত গদা গৰাই হেৰি কৰিব এনেই কোৰ্টখনক ফচাবলৈ আহিছে কোৰ্টে কি দিব এইটো জাবৰৰ পৰা